সুবাহি পাহাৰ পোৱাৰ লগে লগে আমি ইমান ধুনীয়া এটা পৰিৱেশত উপস্থিত হ'লোঁ, নিজকে কিবা এটা ভাল লাগি গ'ল। আৰু ইয়াতে আছে এখন ফাৰ্ম হাউচ 1 বুলি নতুনকৈ আৰম্ভ কৰা এখন ৰিজৰ্ট। ক'ত পালাহি? কিবা ফাৰ্ম হাউচ। ফাৰ্ম হাউচ নহয়, ফাৰ্ম হাউচ। মুখত নুফুৰে। খাই লওঁ, ল'ৰাকেইটা খুৱাই লওঁ। কেলে উৎপাত কৰিছ? কুকুৰে ভুকিবই আকৌ। এইটো দেখা নাই ক'ত সোমালেগে। ইহঁতৰ লগত আহিলে মানে ক'ত ক'ত দৌৰিব ঠিকানা নাই। ঐ পাৰ্থ, সেই তাত বহ নি? ওপৰত বতাহ মাৰি থাকিব। আহা ইয়ালৈ আহা। গধূলি টাইমত ইয়াত মানুহ ঢেৰ আহিব। ইয়াত মজা বতাহ মাৰি থাকে। মই এদিন আহিছোঁ নহয় আগত। এইফালে বহা, এইফালে বহা, এই নেচাৰেল ভিউটো পাবা। এইখন পাহাৰ একেলগত পঢ়া মানে আপোনাৰ মানে চিন্তা নাই। এইফালে আহা, তোমালোক ক'ত বহিছা? খাব জানো কফি? কফি 4টা। তুমি ৰোল খাবা? এইফালে সেই পাহাৰ ওচৰলৈ যাব পাৰি? পাৰিতো, যাওঁ নি পাহাৰ? কিমান এটা ধুনীয়া প্লেচত আছোঁ চাওক। ইমান ধুনীয়া প্লেচ চাওক। এখন পাহাৰ, এখন ৰেষ্টুৰেণ্ট। আমাৰ বাইদেউসকলে ইয়াত বহিলৈ কথা পাতি আছে। আমাৰ ল'ৰাকেইটা ইয়াত কথা পাতি আছে। ইমান ধুনীয়া, কিমান ধুনীয়া বনাইছে প্লেটটো চোৱা। অকলে নহয়, চবেই সমানে ভাগ কৰি খাম দেই। একাপ মোৰ, সেকাপ মোৰ। কেনেকে লৈ গৈছে ফটো? কফি একাপ খাবলৈ বিৰাট মন গৈ আছে। এয়া কিবা এটা খাই আছো লগত। কফি ভাল ছাৰপ্ৰাইজ দিয়া দেই মানুহক। চাওমিন আপুনি ৰোল খাই বৈ হৈ গ'ল নহয় এতিয়া? খোৱা নামত কফি একাপহে খোৱালা আৰু। তুমি আৰু কি কিবা খাব বিচৰা হ'লে দিব লাগিছিলে আৰু। খাম আৰু এতিয়া খাব নোৱাৰো যে, শাওণ মাহ। অতি শক্তি লক্ষণ বুলি কথা। তাহাঁতে শাওণ মাহত ভাতো নাখাবি আকৌ। শাওণ মাহত ভাতো নাখাম ঠিক কথা হ'ল। এদিনমান কি ধুনীয়াকৈ বাহিৰত থাকাগে নেকি? এদিনমান মানে ক'ৰবাত ষ্টেক কৰিব মন যায় ন, এতিয়া ভালে হ'ল, ইয়ালৈ আহিম আকৌ আমি। সঁচাকৈ ইয়াত মানে আপোনাৰ ঠাণ্ডা দিনত থাকি বেছি ভাল লাগিব। কুঁৱলী পৰি থাকিব তাতে পাহাৰৰ কিনাৰৰ কি এটা মানে ধুনীয়া পৰিৱেশ। আমাৰ ইমান ওচৰতে, ঘৰৰ পৰা খুব বেছি 10 কিলোমিটাৰ নিলগত আমাৰ ঘৰৰ পৰা এইখন অৱস্থিত। আমি গম পোৱা নাছিলোঁ যিহেতু, আৰু এতিয়া গম পোৱাৰ পিছত আহিলোঁ, পৰিৱেশটো ভাল লাগিল। আপোনালোকে আহিব, চাবহি।